আমার ঠেঙা সমষ্টির বিধায়ক যিজন আছে বিধায়কজনক আমি মানে কাকতি মিনতি করার সত্ত্বেও ইয়াত মথাউৰি নাই, ইয়াত রাস্তা ঘাট নাই, দলং নাই। ইমানকেইটা ল'ৰা ছোৱালী যে আহে, ইয়াত দুটা হাই স্কুল, 4-5টা LP স্কুল, দুটা ME মাদ্ৰাছা, ME স্কুল। গতিকে এইখিনি ল'ৰা ছোৱালী চব ওচৰৰ পৰাই আহে। ধনী মানুহৰ ল'ৰাখিনিতো প্ৰাইভেট স্কুলত পঢ়ায়, দুখীয়া মানুহৰ ল'ৰা ছোৱালীবিলাক চৰকাৰী স্কুলত পঢ়ায়। কিন্তু সেই চৰকাৰী স্কুলত পঢ়াৰ কাৰণে যাতায়াতৰ যিটো ব্যৱস্থা বিধায়কক কিমান কোৱা সত্ত্বেও বিধায়কে নকৰিলে। হিমন্ত মামাক অনুৰোধ জনাইছোঁ যে ইয়াতে সোনকালে যাতে দলংটো দিয়ে। কিমান ল'ৰা ছোৱালী ইয়াৰ পৰা পাৰঘাট হৈ থাকে, কেতিয়াবা হাতীৰেও উঠব লাগে, বিপদজনক হয়। আৰু মাজে মাজে ল'ৰা ছোৱালীক টানি উঠাব লাগে, কিছুমান ল'ৰা ছোৱালীৰ বিপদ হৈ আছে। এইবিলাক আমি বহুত ইয়াতে কষ্ট কৰি আছোঁ। চৰকাৰক আমি আহ্বান কৰিছোঁ অতি সোনকালে ইয়াতে এখন দলঙৰ ব্যৱস্থা জানি কৰি দিয়ে। বিধায়ক জানাইছোঁ, বিধায়ক মহোদয় স্বীকাৰ হৈছে কিন্তু কাম কৰা নাই।